নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি ডাঙৰ বৌ মই আৰু ভতিজীজনী মিলি মা দেউতাহঁতক পথাৰত জলপান দিবৰ বাবে আহিলোঁ আৰু আহি আমি এতিয়া দলংখন পালোহি আৰু দলংখন পাই ভতিজীজনীয়ে বহুত বেছি ফূৰ্তি পালে আৰু তাইক কেইখনমান ফটো ক্লিক কৰি দিলোঁ আৰু ইয়াৰ পাছতে আমি এনেদৰে নৈ কাষে মাহঁতৰ ওচৰলৈ বুলি আগবাঢ়িলোঁ আৰু নৈ কাষে গৈ থাকোঁতে এখন ঘাটজাল দেখিলোঁ আৰু ঘাটজালখনো ভিডিঅ' কৰি ৰাখিলোঁ, কিয়নো আজিকালি প্ৰায় এই সম্পদবোৰ লুপ্ত হৈ যাবলৈ লৈছে, নহয়নে বাৰু? সকলো মানুহে বেলেগ কামত ব্যস্ত হৈছে কাৰণে এই সম্পদবোৰৰ ব্যৱহাৰ প্ৰায় কমি গৈছে। আৰু এতিয়া আমি আহি মাহঁতৰ ওচৰ পালোহি, যিহেতু আজি দাৱনী কেইগৰাকীমান সৰহকৈ লগাইছিলে আৰু তেওঁলোকক এতিয়া খাবৰ বাবে যোগাৰ দিলোঁ। আৰু ইয়াৰ পাছতে আকৌ দেউতাই ধান খেতিৰ লগতে অলপ ৰঙালুৰ খেতি কৰিছিলে আৰু কেইডোখৰমান ঘৰত খাবলৈ বুলিও লৈ ল'লোঁ। আৰু এতিয়া নবৌ আৰু মই ঘৰলৈ বুলি আহিলোঁ আৰু আহিয়ে যিহেতু ভতিজীজনীয়ে আমাৰ বাবে ৰাস্তাতে ৰখি আছিলে, গতিকে আজি মিনি ব্লগটো ইমানেই। অন্য এটি মিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।